নাচিয়ে ভাল লাগছে, নাচবা মন যায় না। বিহু নাচি ভাল পাওঁ, নাচি ভাল লাগছে। কৰ্মশালাখনিত উপস্থিত হৈ ভাল লাগিছে আৰু মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ মই ছাত্ৰী হয় আৰু মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ত এনে এখন কৰ্মশালা আয়োজিত কৰাৰ বাবে মই মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সমূহ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সফলভাৱে সামৰণি পৰিল মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ নৃত্য আৰু নাট্য ক্লাবৰ উদ্যোগত তথা মানিকপুৰৰ এক অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান আকাশ গোষ্ঠীৰ সহযোগত মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ত চলি থকা বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাখনিৰ যোৱা ৫ এপ্ৰিল তাৰিখৰ পৰা আজি ৮ এপ্ৰিল তাৰিখলৈকে আয়োজন কৰা উক্ত কৰ্মশালাখনিৰ আজিৰ সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মুৰ্তুজ আলী আহমেদে। লগতে উপস্থিত থাকে মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাৰ লগতে ছাত্ৰ ছাত্ৰীসকল। আজিৰ সামৰণি অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় আৰু তাৰ পিছতেই কৰ্মশালাখনিৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰদৰ্শনীমূলকভাৱে আগবঢ়োৱা হয় বিহু নাচ আৰু ঢোল বাদন। আজিৰ অনুষ্ঠানতেই প্ৰশিক্ষাৰ্থীসকলৰ মাজত বিতৰণ কৰা হয় প্ৰমাণপত্ৰ। ভাল লাগিল, বহুত ভাল লাগিল। কিছুমান নতুন নজনা শিকিছোঁ, নজনা মানে বিহু কিছুমান ভংগীমা শিকিছোঁ, তাৰপিছত বিহু গান কিছুমান, ঠেলা নামটো ভাল লাগিল বহুত। লাহৰি গগনাই গগনা কিহেৰে হয়, আপোনালোকে দেখিবলৈ পাইছে যে মানিকপুৰ আঞ্চলিক কলেজত এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে আৰু এইটো আমাৰ কৰ্মশালাখন আয়োজন কৰা হৈছে বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা। আৰু এই কৰ্মশালাখনি আছিল আমাৰ 3 দিনীয়া। তাত মই প্ৰশিক্ষিকা হিচাপে উপস্থিত আছিলোঁ আৰু যিহেতু মই এইখন কলেজৰে ছাত্ৰী, তো সেইখন কলেজতে প্ৰশিক্ষিকা হিচাপে প্ৰশিক্ষিকা হ'বলৈ পাই বহুত ভাল লাগিছে। মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় যি আজি বিহু কৰ্মশালা প্ৰদৰ্শনী অনুষ্ঠান উপভোগ কৰিলোঁ, খুবেই ভাল লাগিল। খুব কম দিনৰ ভিতৰত তেওঁলোকে ইমান উন্নতমানৰ প্ৰদৰ্শন কৰিছে, ভাল লাগিছে। সকলোকে ধন্যবাদ জনাইছোঁ। মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়সমূহ মোৰ শিক্ষাগুৰুসকলক ধন্যবাদ জনাইছোঁ। সকলা টেঙাতি অকলে নেখাবা ও আমাকো কলৈ দিবা বিহু মাৰিবলৈ অকলে নেযাবা ও আমাকো লগতে নিবা। ধন্যবাদ। ভালে লাগিছে। ভাল লাগিছে। কি ভাল লাগিছে? নাচিয়ে ভাল লাগছে, নাচবা মন যায় না। বিহু নাচি ভাল পাওঁ, নাচি ভাল লাগছে। এইবাৰে প্ৰথম এনেকে নাচিছোঁ, আগতে নাচা নাই, এনেই নাচিছিলোঁ। মানে বহুত কিবা কিনি শিকিব বাকী আছিল, শিকিলোঁ আৰু আছে তেওঁ। মানে যিহেতু এই কৰ্মশালাটো যিহেতু 4 দিনীয়া আছিল, তো বহুত কম সময়ত মানে তেওঁ ভালেখিনিয়ে শিকিছোঁ। মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ নৃত্য আৰু নাট্য ক্লাব আৰু ভাষা গোষ্ঠীৰ সৌজন্যত আমি যৌথভাৱে আয়োজিত কৰিছিলোঁ ঢোল বাদন আৰু বিহু নাচ। তথা এই বিহু নাচ আৰু ঢোল বাদনত যিসকল ছাত্ৰ ছাত্ৰী আহি উপস্থিত হৈ আমাৰ এই কৰ্মশালাত যোগ দিছে, প্ৰথমতে তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিউজ টাইম 3 আৰু আছাম টাইম 6ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ এই কলেজৰ যিসকল পৰিয়ালবৰ্গ আছে, শিক্ষক শিক্ষয়িত্ৰী আৰু টিচিং নন টিচিং সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সহযোগিতা কৰাৰ কাৰণে। আৰু বিশেষকৈ আমাৰ আকাশ গোষ্ঠীৰ নিন্তু ৰায়ক আমাৰ ছাত্ৰ আছিল,
তেখেতক আমি আমাৰ এই কলেজৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ আৰু আমাৰ IQC কোঅৰ্ডিনেটৰ স্বপ্না ৰাণী বৰ্মন ডেকাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিহু বিহু লাগিছে গাত মানিকপুৰৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3